খুব সুখী, আৱেগিকভাৱে বহুবাৰ কান্দিছোঁ, খুব সুখী। আৰু এটা কথা স্পষ্ট, বি লাচিত সেনাৰ চৰিত্ৰটোক লৈ যিবিলাক প্ৰশ্ন মানুহে ফেচবুকত কৰি আছে বা সামাজিক মাধ্যমত কৰি আছে, মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ জনাওঁ, শক্তি ৰাজপথত, ফেচবুকত নহয়। শক্তি সদায় ৰাজপথত। আজি তিনিচুকীয়াৰ পৰা প্ৰায় 1000ৰ ওপৰত গাড়ী মুখ্য সচিবক আদৰিবলৈ আহিছে। অসমৰ ভূমিপুত্ৰ মানুহ, অসমৰ থলগিৰি মানুহ ওলাই আহিছে। আমি উত্তৰ ৰাজপথত দিওঁ, আমি উত্তৰ ফেচবুকত নহয়। সেইটো স্পষ্ট কথা। বি লাচিত সেনা এটা শক্তিশালী সংগঠন। আমি বিজেপি কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, আমি অসমৰ থলগিৰি মানুহৰ ওপৰত দায়বদ্ধ। আমাক বিজেপি আই টি চেলৰ মানুহ, কংগ্ৰেছৰ আই টি চেলৰ মানুহে আমাক সমালোচনা কৰিলে বি লাচিত সেনা নো মেডালো লৰাব নোৱাৰে। এইটো স্পষ্ট কথা। কংগ্ৰেছ বিজেপি আই টি চেলে আমাক সমালোচনা কৰি বি লাচিত সেনা নো মেডালো হিলাব নোৱাৰে। সেইটো আজি তিনিচুকীয়াৰ পৰা শিৱসাগৰলৈ আমাৰ যিটো যাত্ৰা হ'ল, হাজাৰ হাজাৰ মানুহৰ যিটো যাত্ৰা হ'ল, সেই যাত্ৰাই ক'লে যে অসমৰ ভূমিপুত্ৰ থলগিৰি মানুহৰ বুকুত বীৰ লাচিত সেনা অসম নামৰ এটা শক্তি আছে আৰু এইটো সদায় থাকিব। আৰু কোনো কাৰণতে জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, কোনো কাৰণতে নহ'ব। আৰু মই পুনৰ কৈছোঁ, আমি উত্তৰবিলাক ফেচবুকত ৰিপ্লাই দি নিদিওঁ, আমি ৰাজপথত দিওঁ। ধন্যবাদ।